আজি পবিত্ৰ সবে কদৰৰ ৰাতি হয় এই ৰাতি নামাজ কেনেকৈ পঢ়িব সবে কদৰৰ নামাজ কেই ৰাকাত পঢ়িব নিয়ত কেনেকৈ কৰিব কোন সূৰা দি পঢ়িব সবে কদৰৰ নামাজৰ 4 ৰাকাতৰ মূৰে মূৰে কোন দুআটি আপুনি পঢ়িব লাগিব নামাজৰ শেষত মুনাজাত আপুনি কেনেকৈ কৰিব সম্পূৰ্ণ নিয়ম কানুন প্ৰথমৰ পৰা শেষলৈকে ধুনীয়াকৈ মই বুজাই দিয়াৰ চেষ্টা কৰিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল সবে কদৰৰ ৰাতি বহুত ফজিলতপূৰ্ণ এটি ৰাতি এই ৰাতি যদি সঠিকভাৱে আপুনি ইবাদত কৰিব পাৰে সবে কদৰৰ নামাজ যদি সঠিক নিয়মত আপুনি পঢ়িব পাৰে কপাল খুলি যাব আপোনাৰ অৱস্থাৰ পৰিৱৰ্তন হৈ যাব আপোনাৰ এটা বছৰ ক'ত যাব কি কৰিব কি খাব গোটেইখিনি এই ৰাতি লিপিবদ্ধ কৰা হয় এই বছৰ যিমান আদম সন্তান এই পৃথিৱীত আহিব তেওঁলোকৰ লিষ্ট সবে কদৰৰ ৰাতি তৈয়াৰ কৰা হয় এই বছৰত যিমান মানুহৰ ইন্তেকাল হ'ব যিমান মানুহ এই দুনিয়াৰ পৰা গুচি যাব তেওঁলোকৰ লিষ্ট তৈয়াৰ কৰা হয় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল সবে কদৰৰ ৰাতি যেতিয়া আৰম্ভ হয় আল্লাহ ৰব্বুল আলামিন পৃথিৱীৰ আসমানত আগমন কৰে আৰু বান্দাক মাতি মাতি কয় হে মোৰ বান্দাসকল হে মোৰ বান্দিসকল তোমালোকৰ কিহৰ অভাৱ হৈছে কিহৰ প্ৰয়োজন হৈছে তোমালোকৰ মাগফিৰাতৰ প্ৰয়োজন হৈছে মোৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা মই তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিম আল্লাহু আকবার আল্লাহ ৰব্বুল আলামিন আকৌ মাতি মাতি কয় হে মোৰ বান্দাসকল হে মোৰ বান্দিসকল তোমালোকৰ জীৱনত কিহৰ অভাৱ হৈছে কিহৰ প্ৰয়োজন হৈছে মোক কোৱা মই তোমাক সকলো চাহিদা নেক ইচ্ছা মই পূৰণ কৰি দিম তুমি বিপদত পৰি আছা মোক কোৱা মই তোমাক বিপদৰ পৰা উদ্ধাৰ কৰিম তোমাৰ জীৱনত বালা মুসিবত পেৰেশানি হৈ আছে তুমি মোক কোৱা তোমাৰ জীৱনৰ পেৰেশানি বালা মুসিবতবোৰ মই দূৰ কৰি দিম তোমাৰ সন্তান লাগে তুমি মোক কোৱা মই তোমাক সন্তান দান কৰিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল সবে কদৰৰ ৰাতিৰ ইমানেই ফজিলত হয় এই ৰাতিৰ নামত আল্লাহ ৰাব্বুল আলামিন কোরআনে কারীমৰ এটা সূরা অবতীৰ্ণ কৰি দিছে আল্লাহু আকবার আল্লাহ রাব্বুল আলামিন সবে কদৰৰ ৰাতিৰ ফজিলত সম্পৰ্কে এই ৰাতিৰ বৰকত সম্পৰ্কে আল্লাহ তাআলা নিজেই কোরআনে কারীমত কয় বিসমিল্লাহিৰ রহমানিৰ রহিম ইন্না আনজালনাহু ফি লাইলাতিল কদর নিশ্চয় আমি সবে কদৰৰ ৰাতি কুরআনে কারীম অবতীর্ণ করেছে আল্লাহু আকবার যে কুরআন বিশ্বৰ মানৱ জাতিৰ কাৰণে রোল মডেল হয় যে কুরআনত এই কায়নাতৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো কিছু লিপিবদ্ধ হৈ আছে যে কুরআনত ইহকাল পৰকালৰ কামিয়াবি আছে এই কুরআনে কারীম সবে কদৰৰ ৰাতি আল্লাহ ৰাব্বুল আলামিন অবতীৰ্ণ কৰিছে আল্লাহু আকবার আল্লাহ তাআলা নিজে তেখেতৰ হাবিব জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সম্বোধন কৰি কয় ওমা আদরাকা মাল কদর হে নবী আপুনি জানেনে সবে কদর কি হয় এই রাতির ফজিলত কি এই রাতির কিমান বরকতময় রাতি হয় আপনি জানেনে আল্লাহ রাব্বুল আলামিন নিজেই জানাই দিয়ে লাইলাতুল কদরি খায়রুম মিন আলফ শাহর সবে কদৰৰ ৰাতি ইমানেই ফজিলতপূৰ্ণ ইমানেই বৰকতময় ৰাতি হয় যি ৰাতি হাজাৰ মাহতকৈ উত্তম হয় আল্লাহু আকবার এজন মানুহে দিনে নিশাই 24 ঘণ্টা 1000 মাহ পর্যন্ত আল্লাহর ইবাদত করিলে জিমান সওয়াব না পায় সবে কদরের রাতে ইবাদত করিলে তাতকৈ অধিক পরিমাণে সওয়াব হেজন বান্দাই পায় তাতকৈ অধিক পরিমাণে নেকি আল্লাহ রাব্বুল আলামিন হেজন বান্দাক দান করে আল্লাহু আকবার সেই কারণে এই রাতের সবে কদরের রাতের খুজুক আপনি এৰি নিদিব এই রাতে গোটেই রাতে হাৰি পাই থাকি গোটেই রাতে আল্লাহর ইবাদত করিব সবে কদরের রাতে কেনেকৈ আপনি ইবাদত করিব নামাজ কেনেকৈ পঢ়িব সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ কৈ দিম আল্লাহ রব্বুল আলামিন এই রাতের ফজিলত সম্পর্কে আকো কয় তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর সালামুন হিয়া হাত্তা মাতলাইল ফজর আল্লাহু আকবার আল্লাহ তাআলা কয় এই রাতি সবে কদৰৰ ৰাতি আকাশৰ ফেরেশতা সকল জিব্রাইল আমিন ফেরেশতা সকলৰ সর্দার খুদ এই জমিনত অবতীৰ্ণ হয় আল্লাহু আকবার আৰু এই ৰাতি জিমান বান্দা বান্দি সকলে আল্লাহৰ ইবাদত কৰি আছে কোনোবাই কুরআন তিলাওয়াত কৰি আছে কোনোবাই তাসবিহ তাহলিল কৰি আছে কোনোবাই জিকিৰ কৰি আছে কোনোবা রুকুত আছে কোনোবা সিজদাত আছে যি সকল বান্দা বান্দি আল্লাহৰ ইবাদতত মগ্ন হৈ আছে আল্লাহৰ ফেরেশতা সকল খুদ জিব্রাইল আলাইহিস সালাম পৰ্যন্ত সেই সকল বান্দা বান্দিৰ সালামতিৰ কাৰণে জীৱনৰ শান্তিৰ কাৰণে দোয়া কৰি থাকে আল্লাহু আকবার আল্লাহৰ বান্দাৰ কাৰণে মাগফিৰাতৰ দোয়া কৰি থাকে তেওঁলোকৰ জীৱনৰ শান্তিৰ কাৰণে দোয়া কৰি
কৰি থাকে আল্লাহু আকবার তেওঁলোকে ফজৰৰ ওয়াক্তলৈকে গোটেই ৰাতি বান্দাৰ কাৰণে মাগফিৰাতৰ দোয়া কৰে সালামতিৰ দোয়া কৰে আল্লাহু আকবার সেই কাৰণে এই সুযোগ এই ফজিলতপূৰ্ণ ৰাতি এই সুযোগ আপুনি মই জীৱনৰ পৰা যদি এৰি দিও আমাতকৈ দুৰ্ভগীয়া আৰু কোনো নাই এই ৰাতি গোটেই ৰাতি খাৰ পাই থাকি আমি আল্লাহৰ ইবাদত কৰিব লাগে হ'ব পাৰে এই ৰাতি ইবাদত যদি আল্লাহ কবুল কৰি লয় আমাৰ ভাগ্য পৰিৱৰ্তন হৈ যাব ইহকাল পৰকালত ইয়াৰ দ্বাৰা কামিয়াবি আছে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আহক আজি আমি সবে কদৰৰ ৰাতি কেনেকৈ আমল কৰিম সবে কদৰৰ নামাজ আমি কেনেকৈ পঢ়িম আমি ইয়াৰ নিয়ম কানুনখিনি ধুনীয়াকৈ আমি জানি লওঁ সৰ্বপ্ৰথম যেতিয়া মছজিদত ইশাৰৰ আজান হয় ইশাৰৰ আজান হৈ যোৱাৰ লগে লগে ধুনীয়াকৈ সুন্নতি নিয়মত আপুনি ওযু কৰিব আমাৰ পুৰুষসকল ওযু কৰি লৈ মছজিদলৈ গুচি যাব আমাৰ মহিলা মা ভনীসকল ওযু কৰি যায় নামাজ পাৰি লৈ মুছল্লাত থিয় হৈ যাব এইখিনিতে এটা ফজিলতপূৰ্ণ কথা কৈ দিও আপুনি যেতিয়া ওযু কৰিব সুন্নতি নিয়মত প্ৰত্যেক অংগ তিনিবাৰকৈ ধুব ধুনীয়াকৈ ওযু কৰি ওযু কৰাৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু আল্লাহৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে মুরজি সকল উম্মতে ধুনীয়াকৈ ওযু কৰিলে ওযু কৰাৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰে আল্লাহ ৰাব্বুল আলামিন সেই সকল বান্দা বান্দিৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিয়ে তেওঁলোকে জান্নাতৰ যি দৰজা দি ইচ্ছা কৰিলেও প্ৰৱেশ কৰিব পাৰিব সুবহানাল্লাহি বিহামদিহি সেই কাৰণে যেতিয়া আপুনি ওযু কৰে ধুনীয়াকৈ ওযু কৰিব ওযুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু তাৰ পিছত আপুনি জায়নামাজ পাৰিলৈ জায়নামাজত থিয় হৈ যাব আৰু মুছল্লা পাকৰ সৰ্বপ্ৰথম মুছল্লা পাকৰ দোয়া পঢ়িব মুছল্লা পাকৰ দোয়া হৈছে ইন্নী ওয়াজ্জাহতু ওয়াজহিয়া লিল্লাযী ফাতারাস সামাওয়াতি ওয়াল আরদা হানিফা ওয়া মা আনা মিনাল মুশরিকিন মুছল্লা পাকৰ দোয়া পঢ়াৰ পিছত সৰ্বপ্ৰথম আপুনি ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়িব ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ নপঢ়িলেও কোনো গুনাহ নহয় এই সুন্নতৰ নাম হৈছে সুন্নতে গায়ৰ মুআক্কাদা বা সুন্নতে জায়দা বুলিও কোৱা হয় এই সুন্নত নপঢ়িলেও কোনো গুনাহ নহয় কিন্তু যেহেতুকে ফজিলতপূৰ্ণ ৰাতি সবে কদৰৰ ৰাতি হয় আৰু এইফালে ৰমজানৰ মাহ হয় যি মাহৰ এক এক নফলৰ বদলা এক এক ইবাদতৰ বদলা আল্লাহ ৰাব্বুল আলামিন 70 গুণকৈ বঢ়াই দিয়ে সেই কাৰণে এই ৰাতি ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ আপুনি পঢ়িব তাৰ পিছত আকৌ 4 ৰাকাত ফৰজ নামাজ পঢ়িব ইয়াৰ পিছত আকৌ 2 ৰাকাত ইশাৰৰ সুন্নত নামাজ পঢ়িব সেই সুন্নতৰ নাম হৈছে সুন্নতে মুআক্কাদা পঢ়িবই লাগিব নপঢ়িলে জানি বুজি এৰি দিলে গুনাহ হ'ব ইয়াৰ পিছত আকৌ 2 ৰাকাত নফল নামাজ পঢ়িব ইশাৰৰ মুঠ 12 ৰাকাত নামাজ যেতিয়া হৈ যায় 4 ৰাকাত সুন্নত 4 ৰাকাত ফৰজ 2 ৰাকাত সুন্নত 2 ৰাকাত নফল 12 ৰাকাত নামাজ যেতিয়া হৈ যায় ইয়াৰ পিছত আপুনি তাৰাবিৰ 20 ৰাকাত নামাজ পঢ়িব তাৰাবিৰ নামাজ 2 ৰাকাত আপুনি তো নিয়ম জানেই 2 ৰাকাতৰ নিয়ত কৰি যি কোনো সূৰা দি তাৰাবিৰ 20 ৰাকাত নামাজ পঢ়িলে তাৰাবিৰ নামাজ পঢ়াৰ পিছত বিতিৰ নামাজটো আজি আপুনি কদৰৰ নামাজৰ পিছত পঢ়িব সবে কদৰৰ নামাজ যেতিয়া হৈ যায় তাৰ পিছত বিতিৰ নামাজ পঢ়িব আল্লাহৰ নবী জনাব মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাতিৰ সকলো নামাজৰ পিছত তাহাজ্জুদৰ নামাজৰ পিছত বিতিৰ নামাজটো পঢ়িছিল এনেকৈ পঢ়িলে আফজল হয় কিন্তু পুৰুষসকলে ৰমজান মাহত যেহেতুকে মছজিদত জামাআতৰ হৈতে তাৰাবিৰ নামাজ পঢ়া হয় আৰু জামাআতৰ হৈতে বিতিৰ নামাজটো পঢ়ি ল'ব অকলে নামাজ পঢ়াতকৈ জামাআতত পঢ়াটো উত্তম বেছি হয় সেই কাৰণে বিতিৰ নামাজটো পুৰুষসকলে মছজিদতে জামাআতৰ হৈতে পঢ়ি ল'ব আৰু আমাৰ মহিলা মা ভনীসকলে বিতিৰ নামাজটো থৈ দিব কদৰৰ নামাজৰ পিছত বিতিৰ নামাজটো আপুনি পঢ়িব কদৰৰ নামাজ আপুনি কেই ৰাকাত পঢ়িব সবে কদৰৰ নামাজৰ নিৰ্দিষ্ট কোনো তাআদাদ নাই আপুনি কেই ৰাকাত পঢ়ে যিমান বেছি পঢ়িব পাৰে সিমানেই সওয়াব হয় ওলি আউলিয়া সকলে বুজুৰ্গ সকলে হাজাৰ ৰাকাত লৈকে এই ৰাতি নামাজ পঢ়িছিল আপুনি গোটেই ৰাতি আপুনি নামাজ পঢ়ক অলপমান তাসবিহ তাহলিল কৰক জিকিৰ কৰক কোরআনে কাৰিমৰ তিলাওয়াত কৰক এই ৰাতি কেই ৰাকাত নামাজ পঢ়িব লাগিব কোনো নিৰ্দিষ্ট নহয় কিন্তু কিছু উলামা সকলে আৱাম মানুহক বুজাবৰ কাৰণে তেওঁলোকে বুজি নাপায় কেই ৰাকাতনো পঢ়িম কিবা এটা সংখ্যাটো কৈ দিব লাগিব সেই কাৰণে আৱাম মানুহক বুজাবলৈ কমপক্ষে 12 ৰাকাত নামাজ পঢ়িব বুলি এটা নিয়ম কৰি দিছিল আপুনি কমপক্ষে 12 ৰাকাত নামাজ পঢ়ক
বেছি আপুনি যিমানেই পাৰে যিমান বেছি পঢ়িব পাৰে সিমানেই সওয়াব আছে আপুনি কমপক্ষে সবে কদৰৰ 12 রাকাত নামাজ পঢ়িব 2 রাকাতৰ নিয়ত কৰি যিকোনো সূৰা দি আপুনি পঢ়িব পাৰিব যিকোনো সূৰা দি প্ৰথমতে কলো যিকোনো সূৰা আপোনাৰ সহজ হয় যিকোনো সূৰা ভালকৈ আপোনাৰ মুখস্থ আছে সেই সূৰা দি আপুনি 2 রাকাতৰ নিয়ত কৰি সবে কদৰৰ নামাজ পঢ়িব পাৰিব আৰু এটা তৰিকা হৈছে যে প্ৰত্যেক রাকাততে সূৰা ফাতিহা পঢ়াৰ পিছত 3 বাৰ সূৰা ইখলাস বা 10 বাৰ সূৰা ইখলাস এনে কয়ো আপুনি সবে কদৰৰ নামাজ পঢ়িব পাৰিব সূৰা ফাতিহা এবাৰ পঢ়িলে তাৰ পিছত সূৰা ইখলাস 3 বাৰ পঢ়িলে বা সূৰা ফাতিহা এবাৰ পঢ়িলে সূৰা ইখলাস 10 বাৰ পঢ়িলে এনে কয়ো আপুনি সবে কদৰৰ নামাজ পঢ়িব পাৰিব কোনো অসুবিধা নাই আৰু যিকোনো সূৰা আপোনাৰ মুখস্থ আছে সেই সূৰা দি আপুনি 2 রাকাতৰ নিয়ত কৰি কমপক্ষে 12 রাকাত নামাজ আপুনি পঢ়িব সবে কদৰৰ নামাজৰ 4 রাকাতৰ মূৰে মূৰে কোন দোয়া পঢ়িব 2 রাকাতৰ মূৰে মূৰে কোন দোয়া পঢ়িব হেকিনিও মই কৈ দিম প্ৰথমতে সবে কদৰৰ 2 রাকাত নামাজ নিয়তৰ পৰা আৰম্ভ কৰি সালামলৈকে সম্পূৰ্ণ নামাজটো মই কৈ দিম যাতে আপোনাৰ সহজ হয় আপুনি প্ৰথমতে নিয়ত কৰিব নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতি লাইলাতুল কদরি নফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আরবিত যদি আপুনি নোৱাৰে তেন্তে অসমীয়াত এনেকৈ নিয়ত কৰিব মই আল্লাহৰ ওয়াস্তে সবে কদৰৰ 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব আৰু আমাৰ পুৰুষসকল যেতিয়া হাত উঠাব কাণৰ লথি বৰাবৰ হাত উঠাব নাভিৰ তলত হাত বান্ধি লব আমাৰ মহিলা মাফুনিসকলে কান্ধলৈকে হাত উঠাব আৰু সিনাৰ ওপৰত হাত বান্ধি লব তাৰ পিছত সানা পঢ়িব সুবহানাকা আল্লাহুম্মা বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক তাৰ পিছত আউযু বিল্লাহি বিসমিল্লাহ সূরা ফাতিহা আৰু অন্য এটি সূৰা মই আসানিৰ কাৰণে এইখিনিও কৈ দিছো আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিক ইয়াউমিদ্দিন إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين آمين بسم الله الرحمن الرحيم ألم تر كيف فعل ربك بأصحاب الفيل ألم يجعل كيدهم في تضليل وأرسل عليهم طيرا أبابيل ترميهم بحجارة من سجيل فجعلهم كعصف مأكول কেরাত পঢ়াৰ পিছত আল্লাহু আকবার বুলি রুকু লৈ যাব আৰু রুকুৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম 3 বাৰ পঢ়িব তাৰ পিছত সামি আল্লাহু লিমান হামিদাহ কৈ থিয় হৈ যাব পূৰ্ণ সিধা হ'ব কওমাত পূৰ্ণ সিধা হোৱাটো ওয়াজিব হয় অলপমান উঠি লগে লগে যদি আপুনি সিজদালৈ গুচি যায় তেনেকৈ আপোনাৰ কওমাটো নহল আৰু কওমা নোহোৱাৰ কাৰণে আপোনাৰ ওয়াজিব তৰক হল ওয়াজিব তৰক হোৱাৰ কাৰণে আপুনি সহু সিজদা দিব লাগিব সহু সিজদা নিদিলে নামাজ নহব মাসলাটো মনত ৰাখিব রুকুৰ পৰা যেতিয়া থিয় হ'ব পূৰ্ণ সিধা হ'ব লাগিব অলপমান উঠি লগে লগে সিধালৈ গুচি নাযাব এনেকৈ আপোনাৰ ওয়াজিব তৰক হৈ যাব মাসলাটো মনত ৰাখিব পূৰ্ণ সিধা হোৱাৰ পিছত ৰব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত আল্লাহু আকবার বুলি সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা 3 বাৰ পঢ়িব তাৰ পিছত আল্লাহু আকবার বুলি বহি যাব দুই সিজদাৰ মাজত বহাটোক জলসা বুলি কোৱা হয় আৰু জলসাত বহি এটা দোয়া আছে এই দোয়াটি পঢ়া মুস্তাহাব নপঢ়িলে গুনাহ নহয় বা নামাজও হৈ যাব কিন্তু পঢ়িলে বহুত সওয়াব আছে দোয়াটি হল আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারযুকনি ওয়াআফিনি এই দোয়াটি পঢ়িব তাৰ পিছত পুনৰাই সিজদা লৈ যাব আল্লাহু আকবার কৈ সিজদা লৈ যাব আৰু সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা তাৰ পিছত আল্লাহু আকবার বুলি ডাইৰেক্ট থিয় হৈ যাব থিয় হৈ বিসমিল্লাহ কৈ আৰম্ভ কৰিব প্ৰথম ৰাকাতত আউযু বিল্লাহ বিসমিল্লাহ দুইটাই কৈ আৰম্ভ কৰিছিলে দ্বিতীয় ৰাকাতত অকল বিসমিল্লাহ কৈ আৰম্ভ কৰিব
বিসমিল্লাহির রহমানির রহিম আলহামদুলিল্লাহি রাব্বিল আলামিন আর রহমানির রহিম মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন ইহদিনাস সিরাতাল মুস্তাকিম সিরাতাল লাযীনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন আমিন বিসমিল্লাহির রহমানির রহিম লিইলাফি কুরাইশ إيلافهم رحلة الشتاء والصيف فليعبدوا رب هذا البيت الذي أطعمهم من جوع وآمنهم من خوف কেরাত পড়ার পিছত আল্লাহু আকবার বলি রুকু লৈ যাব আগৰ রাকাতৰ দৰে রুকু লৈ যাব রুকুৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম সুবহান রাব্বিয়াল আযীম তাৰ পিছত সামি আল্লাহু লিমান হামিদাহ কৈ থিয় হৈ যাব থিয় হৈ ৰব্বানা লাকাল হামদ পঢ়িব তাৰ পিছত আল্লাহু আকবার কৈ সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা শুদ্ধ কৈ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা আল্লাহু আকবার কৈ আকৌ বহি যাব বহি এই দোয়াটি পঢ়িব আল্লাহুম্মা গফিরলি ওয়ারহামনি ওয়াহদিনি ওয়ারযুকনি ওয়াআফিনি তাৰ পিছত পুনৰাই সিজদা লৈ যাব সিজদাৰ তাসবিহ পঢ়িব সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা সুবহান রাব্বিয়াল আ'লা কোৱাৰ পিছত আল্লাহু আকবার কৈ বহি যাব বহি ইয়াতে তাশাহুদ পঢ়িব আত্তাহিয়াতু তাৰ পিছত দুৰুদ শৰীফ আৰু দুআ মাসুৰা এইখিনিও মই আসানিৰ কাৰণে কৈ দিছো التحيات لله والصلوات والطيبات السلام عليك أيها النبي ورحمة الله وبركاته السلام علينا وعلى عباد الله الصالحين أشهد أن لا إله إلا الله وأشهد أن محمدا عبده ورسوله اللهم صل على محمد وعلى آل محمد كما صليت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد اللهم بارك على محمد وعلى آل محمد كما باركت على إبراهيم وعلى آل إبراهيم إنك حميد مجيد تربيت الدعاء مسورة اللهم إني ظلمت نفسي ظلما كثيرا ولا يغفر الذنوب إلا أنت فاغفر لي مغفرة من عندك وارحمني إنك أنت الغفور الرحيم دعاء مسورة পড়ার পিছত আপনি সালাম ফিরাবো আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ প্রথমতে খুফালে তাৰ পিছত বাওফালে সালাম ফিৰাব এনেকৈ আপোনাৰ দুই রাকাত নামাজ কমপ্লিট হৈ গল দুই রাকাতৰ পিছত এবাৰ আল্লাহু আকবার কব তিনিবাৰ সুবহানাল্লাহ তাৰ পিছত এবাৰ দুরূদ শরীফ বা তিনিবাৰ দুরূদ শরীফ পঢ়িব ইয়াৰ পিছত আকৌ দুই রাকাত নামাজ পঢ়িব যেতিয়া চাৰি রাকাত নামাজ হৈ যায় চাৰি রাকাতৰ মুৰে মুৰে এই জায়গাত বহি আপুনি অলপমান তাসবিহ পঢ়িব আপুনি প্ৰথমতে দুরূদ শরীফ 100 বাৰ পঢ়িব যিকোনো দুরূদ শরীফ আপোনাৰ মুখস্থ আছে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গুটেই সহজ আৰু সৰু দুরূদ শরীফ হয় সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 100 বাৰ পঢ়িব তাৰ পিছত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিয়া এই দুআটি শবে কদৰৰ ৰাতি এই দুআটি পঢ়িব লাগে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা এই দুআ শিকাই দিছিল আপুনি কমপক্ষে 100 বাৰ এই দুআটি পঢ়িব আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নি আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফা'ফু আন্নি কমপক্ষে 100 বাৰ পঢ়িব তাৰ পিছত 100 বাৰ ইস্তিগফার পঢ়িব আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাই নাইবা আস্তাগফিরুল্লাহ কমপক্ষে 100 বাৰ পঢ়িব তাৰ পিছত আপুনি আল্লাহৰ ওচৰত দোয়া কৰিব চাৰি রাকাতৰ মুৰে মুৰে দোয়া কৰিব পাৰে বা গোটেই নামাজৰ শেষতো আপুনি দোয়া কৰিব পাৰে মই কও আপুনি চাৰি রাকাতৰ পিছে পিছে দোয়া কৰিব এই ৰাতি অলপ পিছে পিছে দোয়া কৰিব লাগে এই ৰাতি দোয়াৰ মহল হয় দোয়া কবুলিয়াতৰ মহল হয় আল্লাহ তাআলা এটা বাম্পার অফার দিছে এই রাতে আমি বেশি বেশি করে দোয়া করিব লাগে আর দোয়া মুখুল ইবাদা দোয়া হইছে ইবাদতৰ মগজু দোয়া ইবাদতৰ মূল আপুনি যদি দোয়া কৰে
আল্লাহ তাআলাই আপোনাৰ দোয়া কবুল কৰিব। আল্লাহ তাআলাই নিজেই এই ৰাতি মাতি মাতি কয়, হে মোৰ বান্দাসকল, হে মোৰ বান্দীসকল, তোমালোকৰ কিহৰ অভাৱ হৈছে, কিহৰ প্ৰয়োজন হৈছে, তুমি মোক কোৱা, মোৰ ওচৰত বিচৰা, মই তোমাক দান কৰিম। তোমাৰ জীৱনৰ অভাৱ অনাটন দূৰ কৰি দিম, মই তোমাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিম, তোমাক ইহকাল পৰকালত কামিয়াবি দান কৰিম। আমি আল্লাহৰ ওচৰত বেছি বেছিকৈ দোয়া কৰিব লাগে। আপুনি 2-4 ৰাকাত 6 ৰাকাত নামাজ পঢ়িলে, দোয়া কৰিলে, অলপমান জিকিৰ কৰি দোয়া কৰিলে, আকৌ নামাজ পঢ়িলে, অলপ জিকিৰ কৰিলে, তসবিহ পঢ়িলে, আকৌ দোয়া কৰিলে, অলপ পিছে পিছে এই ৰাতি দোয়া কৰি থাকিব লাগে। অলপ নামাজ পঢ়ি, কোরআনৰ তিলাওয়াত কৰি, অলপমান জিকিৰ কৰি আল্লাহৰ ওচৰত দোয়া কৰি থাকিব লাগে। এই গোটেই ৰাতিটো ফজিলতপূৰ্ণ ৰাতি হয়। এই ৰাতিটো আমি সাৰ পাই থাকি যোনে যিমানখিনি পাৰো, এনেকুৱা বাধ্যতামূলক নহয় যে আপুনি ৰাতিটো ইবাদত কৰিবই লাগিব। গোটেই ৰাতি ইবাদত কৰিলে আপোনাৰ ফায়দা হ'ব। আপুনি যিমান পাৰে এই ৰাতি বেছি বেছিকৈ আল্লাহৰ ওচৰত ইবাদত কৰি, নফল নামাজ পঢ়ি, কোরআনৰ তিলাওয়াত কৰি, জিকিৰ আজকাৰ কৰি, সদকা খায়ৰাত কৰি আল্লাহৰ ওচৰত দোয়া কৰিব। আল্লাহ ৰব্বুল আলামিন জীৱন পৰিৱৰ্তন কৰি দিব। ইহকাল পৰকালত ইয়াৰ দ্বাৰা কামিয়াবি আছে। আল্লাহ তাআলা আমাক সকলোকে এই শবে কদৰৰ ৰাতি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰি আল্লাহৰ সন্তুষ্টি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল العالمين. السلام عليكم ورحمة الله وبركاته.